মহন্তৰ হুকম দেখা দুখ কেন মত ধন জন যত জীবন যৌবন জানা হবে সত পুত্র পরিবার সকলে তাতক নাটক মায়া খনেকে থাকিয়ে খনেকে অন্তরে হৈমকে মেঘ ছায়া। এতিয়া আমাৰ কবিৰ উপদেশত ইয়াতে অকণমান কথা ক'লে যে শুনা নৰলোকসকল মহন্তৰ সুখ দেখা দুখ কেনমত। সেই নৰলোকসকল মহন্তৰ সুখ দেখা। যে এতিয়া আমাক পাৰ্থক্য চাব দিছে যে মহন্ত লোকে কেনেকুৱা সুখ কৰে আৰু বিষয় লোকে কিহত সুখ কৰে। মই আৰম্ভণিতে কৈছোঁ এতিয়া উদ্ধৱৰ দৰে এগৰাকী মহন্তই সুখ কৰিছে। কেনেকৈ সুখ কৰিছে বোলে প্ৰভু তুমি যাবাগৈ মোকো লৈ যোৱা এই বুলি উদ্ধৱে সুখ কৰিছে। এইটো হ'ল উদ্ধৱৰ সুখ, উদ্ধৱ মহন্তৰ সুখ। তাৰপিছতে আকৌ বিষয়বিলাকৰ সুখটো কি বোলে প্ৰভু মোৰ এইবাৰ এইটো লছ সেইটো লছ বোলে মোৰ এইটো নাই সেইটো নাই। বিষয়বিলাকৰ হ'ল সুখটো তাতে। সেইকাৰণে আমাৰ সুখবিলাক প্ৰত্যেকৰে বেলেগ বেলেগ হয়। ধন জন যত জীৱন যৌৱন জানা হবে অশাশ্বত। এতিয়া ধন জন জীৱন যৌৱন এই সকলোবিলাক হ'ল অশাশ্বত। অশাশ্বত মানে এইটো নহয় আৰু জীৱনত তোমাক আৰু প্ৰয়োজন নাই এই বুলি কিন্তু ভাগৱতে কোৱা নাই। বোলে ধনজন আৰু নালাগে যোৱা আজিৰ পৰা এই বুলি কিন্তু কোৱা নাই। অশাশ্বত মানে কি বস্তু বোলে ধনজন যিখিনি আছে পায়ো যাতে অহংকাৰটো নাহক। আপুনি ধন কামাই কৰক এইবিলাক কিন্তু লগত নাযায়। এই ভাৱটো ৰাখিব লাগে। এই ভাৱটো যেতিয়া থাকিব তেতিয়াহে হ'বগৈ। বোলে আৰু এই একো নাই আৰু ধনজন আৰু একো নালাগে অশাশ্বত। আমাক কৈছে নহয় অশাশ্বত বোলে সত্য নহয় এইবিলাক। কিন্তু এতিয়া আজিৰ অনুষ্ঠানখন পাতিব লাগোতে ইয়াতেতো ধন লাগিছে। ধন নহ'লেতো অনুষ্ঠানখন নহয়। আমাৰ চাউণ্ড ছেটটো আনোতে ইয়াতে ধন লাগিব, বাকী বয় বস্তুবিলাক আনোতে ধন লাগিব। গতিকে সেইকাৰণে কি কৈছে যে ধনজন জীৱন যৌৱন কৈছে। যিমানবিলাক দেখি আছে জানা হবে অশাশ্বত। জীৱন যৌৱন এই সকলোবিলাকক লৈ যিয়ে অহংকাৰ নকৰে। যৌৱন অৱস্থা পাই আছে বোলে মই বহুত যৌৱন অৱস্থা পাই আছোঁ, মই কোনোদিন বুঢ়াহে নহ'ম এনেকুৱা এটা চিন্তাত আনিব নালাগে। বোলে মই বিৰাট দেখাত বিশ্ব সুন্দৰী গতিকে মই আৰু কাৰো লগত নহ'ব। গোটেই মেকআপৰ উপৰি মেকআপ মাৰি আছে হ'ব নেকি? এদিনাখনে এই হেৰিত দেখা পালোঁ আমাৰ ফেচবুকত এটা আহিলে এতিয়া মাকে এনেকুৱা মেকআপ মাৰিছে এতিয়া নিজৰ ল'ৰাটোৱে চিনি পোৱা নাই মাকক। এনেকুৱা মেকআপ মাৰিছে মাকে। এই কান্দি আছে এতিয়া ল'ৰাটোৱে মানে চিনি পোৱা নাই ইমানে মেকআপ মাৰিছে মাকে। গতিকে কথাবিলাক হ'ল তেনেকুৱা যে এই যিবিলাক নেকি জীৱন যৌৱন এটা সময়ত যায় এই মেকআপেও কাম নিদিয়া হ'বগৈ। যিমান মেকআপ কৰে এই মেকআপবিলাকেও এটা সময়ত কাম নিদিয়া হ'বগৈ। এই বস্তুটো যিয়ে নেকি ভিতৰৰ পৰা জানে, যিয়ে নেকি ভিতৰৰ পৰা এইটো অনুভৱ কৰি লৈছে বোলে হয় এদিন মই বুঢ়া হ'ব লাগিব। যেনেদৰে আমি এটা সময়ত কাৰোবাৰ কোলাত উঠি আছিলোঁ, কেঁচুৱা আছিলোঁ, কোনোবাই লৈছিলে, এতিয়া কোনোবাই কোলাত উঠাই লয় নেকি? নলয়। এতিয়া মানে এই যিমানবিলাক আমাৰ শৰীৰৰ যিবিলাক নেকি আমাৰ এটা এটা পতন ঘটি আহিছে। এতিয়া আমি যেনেকুৱাকৈ এই যে সাপে বেঙক খায়, সাপে বেং ভেকুলীক খাই পিছফালৰ পৰা একদম ঠেংকেইখনৰ পৰা খাই 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 এটা সময়ত যায় মুখখন গিলি দিয়ে। ঠিক তেনেকুৱাকৈ আমাৰ কি কৰিছে এই ঠেংকেইখনৰ পৰা মানে আমাৰ শিশু অৱস্থাটোৰ পৰা এনেকৈ লৈ 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 গৈ গৈ কি কৰিছে এটা সময়ত গৈ আমাক এই গিলি দিবগৈ। কোনদিনা গিলি দিবগৈ?
আৰু সেইদিনা আৰু মুখেৰেও মাত দিব নোৱাৰা হৈ যাম, কৃষ্ণ বুলি ক'ব নোৱাৰিম, ৰাম বুলিও ক'ব নোৱাৰিম। সেইদিনা কিন্তু এটা সেনেকুৱা অৱস্থা হৈ যাবগৈ। গতিকে সেইকাৰণে যে যাৰ নেকি এতিয়া ধন আছে, যিসকল ধনৱান ব্যক্তি, ধনৰ পাহাৰ লৈ যিসকলে আছে, তেওঁলোকে এটা কথা চিন্তা কৰি ল'ব লাগে যে এই ধন লৈ মই যাব নোৱাৰোঁ। এতিয়া ধন কৰি আমি যিমানবিলাক মানে ধন লৈ আছোঁ, সেই ধনবিলাক কি আছে, সিমানতেই থাকিব। ঘৰৰ পাছৰ জাতি বা এজুপি সিও মোৰ সহোদৰ ভাই, এই ঘৰৰ পাছৰ ও জাতি বা এজুপি সিও মোৰ সহোদৰ ভাই, ও জীয়াই থাকো মানে কৰো কাঠি কামি, ও মৰিলে লগতে যায়, ও বাছা মোৰ ও মৰিলে লগতে যায়। ধন বুলি ধন মানে সদায় ধনকেই চিন্তা কৰি আছোঁ। জীয়াই থাকোঁ মানে আমি কেৱল ধন কৰি আমি নাখায়ো খাবৰ কাৰণে চেষ্টা কৰি আছোঁ। বোলে থাকক ৰচোন কেতিয়াবা আমি লগাম। কিন্তু মৰাৰ সময়ত কি কৰে, মৰাৰ সময়ত টানি বাহিৰ কৰে ঘৰ চোৱা যাব বুলি। এই চোৱা লাগিব বুলি কি কৰে, ঘৰটোৰ পৰা টানি বাহিৰ কৰি দিব। এই নাই চোৱা লাগিব, তেওঁ যিমান কষ্ট কৰি ঘৰটো নবনাক, সেই ঘৰটোত আৰু বেছি সময় নাথাকে। নাই কোনোবা আহি পাক নাপাক সেইটো বেলেগ কথা। ডাইৰেক্ট চোতালত ওলাই থৈ দিব, আৰু ওলাই থৈ দি বগা কাপোৰ এখন দিব, দি উঠি আমাৰ ঘৰৰ পৰিয়ালবিলাকেই জ্বলাই দিব, মুখাগ্নি কৰিব। এই দুদিনমান এনেই কন্দা কটা অকণমান কৰি তাৰ পিছ মুহূৰ্তত তেওঁলোকে ভাত চাত খাই আকৌ আগৰ দৰে এটা পৰিৱৰ্তন আহিব। এই সেনেকুৱাই মানে তুমি মৰাৰ কাৰণে কোনো এটা পৰিৱৰ্তন আৰু ঘৰখনত নাহে। মানুহে ভাবে মই নহ'লে কেনেকৈ চলিব, মই নহ'লে কেনেকৈ খাব। এই আগতেও কোনোবা নোহোৱাৰ কাৰণে এতিয়া চলি আছে, মই নহ'লেও তেনেকুৱাকৈ কি হ'ব, এই দুনিয়াখন চলিব। এজন কবিয়ে লিখিছিল যে ধূলিকণা মই বুলি পেলাই, মই পৃথিৱীৰ একমাত্ৰ ধূলিকণাহে। মানে নলিনীবালা দেৱীয়ে লিখিছিলে নেকি, মানে ধূলিকণা মই বুলি এটা কবিতা আছিলে। মই নহ'লেও জোনবেলি ওলাইয়ে থাকিব, গছ গছনি মানে তেনেকুৱাকৈ ফুলিব, ফল ফুল লাগিব, বতাহ বলিয়ে থাকিব। মই নহ'লেও কিবা একো এডাল মানে বিশেষ পৰিৱৰ্তন হৈ যাব তেনেকুৱা নহয়। সেইকাৰণে মই মৰিলেও কোনেও ইমান আপত্তি কৰিবলগীয়া একো নাই। কিন্তু এটাই কথা কি, তেওঁৰহে কথাটো হ'ব যে তেওঁ যদি জীয়াই থাকিও যদি হৰি ভজনা নকৰে, এদিন কিন্তু পস্তাব। কাৰণ জীৱই তিনিবাৰে মানুহৰ দেহত মানে দেহ প্ৰাপ্ত হয়, জীৱই তিনিবাৰ প্ৰাপ্ত হয়। যেনেকুৱাকৈ বৈকুণ্ঠৰ পৰা মানে স্খলিত হৈ জয় বিজয়ে তিনিবাৰ পাইছিলে, সুতপা প্ৰিন্সি এনেকৈ তেওঁলোকে পাইছিলে নহয়, তিনিবাৰ পাইছিলে। ঠিক তেনেকুৱাকৈ 3 জন্মৰ পিছত আৰু তেওঁলোকৰ জন্ম আৰু নাথাকে। গতিকে সেইকাৰণে 3 জন্মত যদি কোনোবাই ভাগৱত ভক্তি কৰিব নোৱাৰে, তেতিয়াহ'লে আৰু নহ'বগৈ। সেইকাৰণে এতিয়া আমি নিজকে জানোনে বোলে মোৰ এইটো প্ৰথম জনম নে দ্বিতীয় জনম নে তৃতীয় জনম, কোনে জানে। যদি শেষ জনম, প্ৰথম জনম হ'ল যদি ভালেই হ'ল, যদি শেষ জনম হয় কি হ'ব, যদি হৰি ভজনাই কৰা নহয়, পুনৰূপী জনমম পুনৰূপী মৰণম, পুনৰ জন্ম লোৱা আৰু পুনৰ মৰণ, এই চক্ৰটোতে পৰি থাকিব লগা হ'ব। যিটো কপিল প্ৰভুৱে দেৱহূতিৰ আগত কৈছে, একে খুব ভয় লগা বিৱৰণ দিছে যে জন্ম ল'লে কেনেকুৱা এটা ভয় লগা বিৱৰণ। এই কথাবিলাক আপোনালোকে 3য় স্কন্ধত পাব, যে এজন সন্তান কেনেদৰে গৰ্ভত স্থাপন কৰিব লাগে, গৰ্ভত স্থাপন হোৱাৰ পৰা ভূমিষ্ঠ হোৱালৈকে, ভূমিষ্ঠ হোৱাৰ পৰা তেওঁ মৰাৰ পিছলৈকে কি হয়, সমস্ত কথা ভাগৱতৰ 3য় স্কন্ধত কপিল দেৱহূতি সংবাদত কপিলে নিজে ঈশ্বৰ ৰূপে অৱতাৰ হৈ মাতৃ দেৱহূতিৰ আগত এই কথাবিলাক কৈ আছে। আৰু আজি যিসকলে ভাল সন্তান আনিম বুলি যিসকলে ভাবি আছে, যিসকলে সন্তান আনিম বুলি ভাবি আছে বা জন্ম দিম বুলি ভাবি আছে, বা যিসকলে বিয়া পতা নাই বিয়া পাতিম বুলি ভাবি আছে, তেওঁলোকে সেইকাৰণে ভাগৱত কথা শুনিব লাগে বেছি ভালকৈ। বৃদ্ধসকলে শুনিব, বৃদ্ধসকলে শুনিলেও আৰু সেইফালে কিন্তু আগবাঢ়ি যাব নোৱাৰে, তেওঁলোকে ইতিমধ্যে সময় গ'ল, গুচি গ'ল। কিন্তু এতিয়া ভাগৱত শুনাৰ সময় কাৰ জানে, যিসকল উঠি অহা যুৱক যুৱতী আছে আৰু যিসকলে বৰ্তমান পুত্ৰ পুত্ৰী কামনা কৰি আছে, তেওঁলোকৰ কাৰণেহে কৈছোঁ।
তেওঁলোকে এই ভাগৱত কথাবিলাক শুনি ল'ব লাগে যদি জানে জনা গুৰুজনৰ পৰা এইবিলাক কথা ল'ব লাগে কাৰণ কোন সময়ত সন্তান গৰ্ভত স্থিতি কৰিলে কি সন্তান জন্মগ্ৰহণ কৰে কোন সময়ত স্থিতি কৰালে কোন সময়ত বেয়া সন্তান জন্মগ্ৰহণ কৰে এই গোটেইবিলাক কথা কিন্তু ভাগৱতত দিয়া আছে যে আমি অন্তত অকণমান জ্ঞান লাভৰ কাৰণে ভাবিবলৈ হ'লে আমি অলপ ভাগৱতৰ ওচৰত আহিব লাগিব শুনিব লাগিব আৰু বিশেষকৈ উঠি অহা প্ৰজন্মবিলাকে শুনিব লাগে আৰু মানুহে আজিকালি কি হৈছে বিয়া পাতিব লাগে কাৰণে পাতিছে আৰু বোলে আমাৰ বাপাৰ বয়স উচিত আনি দেওঁ আৰু কিবা আনি দিব লাগে দিছে খুব বেণ্ড পাতি বজাইছে মানে খুব সুন্দৰকৈ এক্টিং কৰিছে নাচিছে বাগিছে হৈ আছে বাকীবিলাক চব হ'ল কিন্তু তেওঁৰ কিন্তু যিটো নেকি মেইন আয়োজন এই আয়োজনখিনিতে তেওঁ পিছ পৰি আছে যে বিয়া পাতিব লাগে কিয় বিয়া পাতিব লাগে কি কাৰ্য কি উদ্দেশ্যত বিয়া পাতিব লাগে বিবাহৰ উদ্দেশ্য কি এই বস্তুটো কি কৰিব লাগে যে তেওঁ শিকি ল'ব লাগে সেইকাৰণে কুমাৰ কালৰ পৰা ভাগৱত ধৰ্ম ল'ব লাগে আৰু তেওঁ নাজানিলে এই কথাটো গুৰুৰ ওচৰত শিকি ল'ব গুৰুৰ ওচৰত কোনো লাজ নকৰিব আপোনালোকৰ যিসকল গুৰু আছে গুৰুৰ ওচৰত কোনো ধৰণৰ লাজ নকৰিব ভয় নকৰিব গুৰুক একদম নিজৰো নিজৰ আপোনৰো আপোন বুলি ভাবি তেওঁ নিজৰ অংগটো বুলি ভাবি পেলাই তেওঁক মানে কথাখিনি জনাবগৈ আৰু গুৰুৱে এই কথাখিনি ক'ব নিশ্চয় ক'ব বোলে এনেকৈ এনেকৈ এইখিনি কথা নিশ্চয়কৈ ক'ব সেইকাৰণে প্ৰভুসকল এইটো এটা খুব গুৰুত্বপূৰ্ণ এইখিনি কথা কিন্তু আলোচনা নহয় এইখিনি কথা কিন্তু আলোচনা নহয় বহুতে আলোচনা নকৰে কিন্তু আলোচনাৰ প্ৰধান বিষয়বস্তু এইটোৱে আমাৰ ৰঘুনাথ সত্ৰৰ ওচৰে পাজৰে যিখিনি গাঁও আছে মই এতিয়া গোটেই গাঁওখিনিৰ নাম মনত নাই কিন্তু গোটেই গাঁওখিনিত য'ৰ পৰা আহিছে প্ৰত্যেক জেগাতে শুদ্ধ আত্মাবিলাক কেতিয়া আহিব তেতিয়াহে আহিব শুদ্ধ আত্মাবিলাক যেতিয়া নেকি কি কৰিব প্ৰত্যেকে এই এনেকুৱা এটা প্ৰচেছত তেওঁলোকে সন্তান কামনা কৰিব নহ'লে কিন্তু নাহিবগৈ আৰু সেইবিলাকো আমাৰ কপিল দেৱতী সংবাদত খুব সুন্দৰকৈ দিছে কিন্তু মানুহৰ অভাৱ এতিয়া আমি এইবিলাক কথা ক'লে এতিয়া বুঢ়াবিলাকে সেইবিলাক কয় এইবুলি আমাক ঠাট্টা কৰিব খোজে মানুহে যদি কৃষ্ণ কথা কয় এই বুঢ়াকেইটাই কৈ থাকে এইবিলাক এতিয়া আমি যে এতিয়া ভাগৱত অনুষ্ঠান আয়োজন কৰি আছোঁ এতিয়াতো কিছুমানে ঠাট্টা ক'ব গোটাই ভকতকেইটা ওলাইছে গোটাই ভকতকেইটা ওলাইছে বুলি ঠাট্টা কৰিব বা হেৰি কৰিব এনে বহুত ধৰণৰ কথা কিন্তু আচলতে তেওঁলোকে একোৱেই নাজানে জানিলে তেনেকুৱাকৈ নকয় আচল জীৱনৰ ৰসটো আছে ভাগৱতত ভাগৱতৰ ৰস যদি নাজানে তেওঁ জীৱনত একো ল'ব জনা নাই আৰু ভাগৱতৰ ৰস যদি লৈছে তেওঁৰ জীৱনত যিমান ধন কামাই নকৰক কিয় অহংকাৰ নাহে পতন নহয় যিমানেই যি নহওক তেওঁৰ যিমান বিষয়ী লোক হ'লেও তেওঁৰ কিন্তু পতন নহয় যদি কোনোবাই আধ্যাত্মিকতা কি বস্তু জানি লৈছে যদি আধ্যাত্মিকতা কি বস্তু যদি জানি লোৱা নাই তেওঁ পতন হ'বই গতিকে সেইকাৰণে আমি গুৰুৰ ওচৰত গৈ আমি তেনেকুৱাকৈ আমি শৰণ ভজন লৈ চলিব লাগে এতিয়া কৈছে যে পুত্ৰ পৰিবাৰ সকলে অসাৰ তাতক নাটক মায়া এতিয়া পুত্ৰ পৰিবাৰ এইবিলাক বোলে চব মায়া পুত্ৰ পৰিবাৰ সকলে অসাৰ কোনো সাৰ নহয় এইবিলাক হ'ল অসাৰ তাতক নাটক মায়া এইবিলাক হ'ল ছায়া মায়াৰ নিচিনা এই আছে এই নাই মায়াহে এইবিলাক বুলি কৈছে এইবিলাক মায়া কিন্তু সেই বুলি আপুনি কিন্তু পুত্ৰ ভাৰ্যাক বোলে মই আৰু এইবিলাক মায়াহে এইবিলাক নকৰোঁ দে বুলি থাকিবও নোৱাৰে আকৌ কৈছে নহয় বোলে চব জীৱৰ ভিতৰতে ময়ে আছোঁ চবৰ ভিতৰতে তাৰমানে আপোনাৰ পুত্ৰ ভাৰ্যা যি আছে আপোনাৰ ল'ৰাটো ছোৱালীগৰাকী যি আছে চব ঈশ্বৰৰ একো একোটা অংশই বুলি ভাবিব লাগিব আকৌ সেইটো এটা কথা মানে চব ঈশ্বৰে এনেকুৱা এটা ৰূপত আহি পেলাই মানে এইটো কৰি আছে এতিয়া কোনোবাই যেনিবা জীৱনত বহুত দুখ ভোগ কৰি আছে বোলে মই এইখন সংসাৰত আহি বহুত দুখ জ্বালা পাব লগা আছিল কাৰণ মোৰ আগৰ এটা কৰ্ম এটা আছিলে প্ৰাৰব্ধ কৰ্ম এই প্ৰাৰব্ধত ভোগ কৰিব লগা হৈছে এই বুলি তেওঁ ভাবিব লাগিব আৰু এনেকৈ লৈয়ে তেওঁ কি কৰিব জীৱনত সুখী হ'ব পাৰিব নহ'লে কিন্তু কোনেও সুখী কৰি দিব নোৱাৰে কাকো সুখী কৰি দিব নোৱাৰে বোলে এইটো মোৰে কপাল মই এইটো আগৰ জীৱত কিবা এটা প্ৰাৰব্ধ এটা লৈ আহিছোঁ আৰু আগৰ পৰা সেইকাৰণে ভোগ কৰিব লগা হৈছে এই বুলি পেলাই কি কৰে এইটো মানে তেওঁলোকে লয় গতিকে সেইকাৰণে আধ্যাত্মিকতাৰ মানে ইমানখিনি গুৰুত্বপূৰ্ণ আধ্যাত্মিকতা যদি নাথাকে তেওঁলোকে ভাঙি ছিঙি পৰে পুত্ৰ ভাৰ্যাক আমি কি বুলি ল'ব লাগে এইবিলাক ঈশ্বৰৰ অংশ তাকে কৈছে নহয় এ যত যি
জঙ্গম কীট পতঙ্গম অগণগ জগতেরি কায়া যত জীব জঙ্গম কীট পতঙ্গম অগণগ জগতেরি কায়া যে জীৱ জগতত কীট পতংগ আদি কৰি যিমানবিলাক বস্তু আছে সকলোতে ঈশ্বৰৰ শৰীৰ আছে, ঈশ্বৰৰ কায়া। কায়া মানে শৰীৰ। সেইকাৰণে কি কৰিব নালাগে, কোনো জীৱক আমি মানে মাৰিব নালাগে, অনাহকত মাৰিব নালাগে, কাটিব নালাগে। জীৱ বলি দিবলৈ কোনেও স্বৰ্গ নাপায়, একো নাপায়। এইবিলাক জীৱ বলি দিলে ভকতি নহয়, মানুহে কৰে তৃপ্তিৰ কাৰণে কৰে, জীৱাৰ তৃপ্তিৰ কাৰণে। সেইকাৰণে কি কৈছে যে আমি যাতে সেইবিলাক বাহ্যিকতাটো আমি বাদ দি অলপমান আভ্যন্তৰীণভাৱে এই কথাবিলাকত যাব পাৰোঁ। আভ্যন্তৰীণ কেনেকৈ চাব, যে হাঁহটো মোটকা মাৰাৰ সময়ত, গলটো টিপি দিয়াৰ সময়ত আমি চাব লাগিব যে হাঁহটোত যে ঈশ্বৰ আছে। কাৰণ হাঁহটো মোক মাৰ বুলি পাতি দিছে নেকি? নাই পাতি দিয়া। এটা মাছটোৱে পুখুৰীৰ পৰা উঠি আহিছে নেকি? নদীৰ পৰা উঠি আহিছে নেকি বাৰু? বোলে মোক মাৰি দিয়া এনেকৈ উঠি আহিছে নেকি? নাই উঠা। মাছটোৱেতো তেনেকুৱাকৈ পাৰত উঠাৰ পিছত জঁপিয়াই থাকে মাছটোৱে, কিন্তু আমিহে জোৰ কৰি তাক মাৰি দিয়া হয়। গতিকে সেইকাৰণে আমি বাকী বাদ দিছোঁ, আমি ভক্তিটো বাদ দিছোঁ। আমি খুব মানে উচ্চ জীৱ বুলি কৈ থাকোঁ, উচ্চ জীৱ বুলি আমি মানে খুব ঊৰ্ধ্বগতিৰ জীৱ বুলি পেলাই আমি নিজকে চিন্তা কৰি চাওকচোন বাৰু। বোলে এই যে মাছটো যে তেনেকুৱাকৈ আছে, মাছটোতো জীয়াই থকাৰ কাৰণে ইচ্ছা আছিলে। এই যে হাঁহটো যে তেনেকুৱাকৈ আছে, হাঁহটোতো জীয়াই থকাৰ ইচ্ছা আছিলে। হাঁহটোৱে জানো গলটো পাতি দিছে? গাহৰিটোৱে জানো আহি গলটো পাতি দিছে? নাই পাতি দিয়া। চবৰে জীয়াই থকাৰ কাৰণে ইচ্ছা আছে। মোৰ নোম এডাল টানি দিলে ইমান দুখ পাওঁ, কেঁচা চুলি এডাল টানি দিলে ইমান দুখ পাওঁ, হাঁহটোক মাৰিলে কিয় দুখ নাপাব? এই চেতন শক্তিটো যিদিনা আহিব, সেইদিনা আপুনি জিভাক দম দিব পাৰিব, এই জিভা তই নোৱাৰিবি, তই ইতিমধ্যে বহুত অন্যায় কৰিলি, ইমান অন্যায় আৰু সহ্য কৰা নহ'ব, এই বুলি জিভাক শাসন কৰা যাব। তেতিয়া বোলে নোৱাৰিবি, তইতো খায়ে আছ, সদায় খায়ে আছ, খাই থাকিলেও তোৰ জানো কোনোবা দিনা জানো তোৰ সূতা পলাইছে? বোলে আজি ৰাতিপুৱা খাইছোঁ, বোলে দুপৰীয়া নাই, দুপৰীয়া খালে আকৌ ৰাতি বিচাৰে, ৰাতি বিচাৰিলে আকৌ পুৱাও বিচাৰে। তাৰমানে কি জিভা? তাৰমানে কি? তই মোক ভকতি কৰিব নিদিবি, বেলেগ কাকো শাসন কৰিব নালাগে, মোৰ জিভা শাসন কৰিব লাগে প্ৰথমতে। হে জিভা, তই তাৰমানে কি মোক ভকতি কৰিব নিদিবি? হে, তই মোতকৈও ইমান ওপৰত নে? যা, তোক একো নিদিওঁ খাবৰ কাৰণে, এইবিলাক যা, কি কৰ। এই বুলি যেতিয়াৰ পৰা এই চেতন শক্তিৰে যেতিয়া নেকি জিভাক প্ৰশ্ন কৰিব, জিভাক যেতিয়াৰ পৰা আসন কৰিব, তেতিয়াৰ পৰা জিভা মুখ চুখ শুকাই থাকিব লাগিব। এই নাই আৰু বহুত উৎপাত কৰি বেয়া কৰিলোঁ, এই বুলি জিভাখোৰে তেতিয়া ক'ব ধৰিব, বোলে নাই আৰু শেষ। এইবিলাক হ'ল চব। এটা কথা মন কৰিব লাগিব যে আমাৰ আটাইতকৈ বস্তু হ'ল খাদ্য। খাদ্যটোৰ পৰাই কি হৈ যায়, আমাৰ ৰক্ত, বীৰ্য এইবিলাক আমাৰ গঠিত হয়। মন, মানসিকতা এইবিলাক খাদ্যৰ পৰা আহে। সেইকাৰণে খাদ্যটো যিমান শুদ্ধ হয়, মন, আত্মবুদ্ধি, আপোনাৰ ভৱিষ্যত প্ৰজন্ম সিমান শুদ্ধ হৈ আহিব। খাদ্য শুদ্ধ। আৰু খাদ্য যদি শুদ্ধ নহয়, হাঁহটোক মাৰি দিওঁতে হাঁহটোতো আত্মাটো আছিলে, সেই আত্মাবিলাকে বোলে ঘূৰি থাকে সেইজন মানুহৰ ওচৰত। সেইকাৰণে সেইবিলাক মানুহে বেছিকৈ এই যে জাপবিলাক ল'ব লগা হয়, তাবিজ ল'ব লগা হয়। চাবচোন, যিবিলাকে খায় সেইবিলাকে বেছিকৈ তাবিজবিলাক ল'ব লগা হয়। নোখোৱাবিলাকে কিন্তু সেইবিলাকত গুৰুত্বই নিদিয়ে। যিয়ে খায় তেওঁলোকে কিন্তু সেইবিলাকত বেছিকৈ গুৰুত্ব দিব লাগে। কিয়? কাৰণ তেওঁলোকৰ ওচৰত এই অশিষ্ট আত্মাবিলাকে তেওঁলোকৰ পিছে পিছে ঘূৰি ফুৰিছে। কোনোবা দিনা কাৰোবা এটা জীৱক কষ্ট দি, কোনোবা এটা জীৱক আঘাত দি কোনোবাই ভজন মাৰ্গত গতি কৰিব পাৰিব? কোনোবা জীৱক আঘাত দি, কোনোবা এটা জীৱক কষ্ট দি কোনোবাই ভজন মাৰ্গত গতি কৰিব পাৰিব নি বাৰু? নোৱাৰে। কোনো জীৱক আঘাত নিদিয়াকৈ প্ৰভু মোৰ কাৰণে যাতে কোনেও কষ্ট পাব লগা নহয়, প্ৰভু যদি মোৰ কাৰণে কোনোবাই কষ্ট পাই আছে মোকেই লৈ যোৱা, এই বুলি ক'ব পাৰে ভকতে। সেইকাৰণে প্ৰভু ইমান ভাল পায় ভকতক। বোলে মোৰ কাৰণে যদি কোনোবাই এই সংসাৰত কষ্ট পাই আছে, প্ৰভু মোকেই লৈ যোৱা, আৰু ময়ে নাথাকোঁ, কিন্তু মোৰ কাৰণে কোনেও কষ্ট পাব নালাগে। এই তোমাৰ কাৰণে যদি হাঁহটো মৰি আছে, এই ব্ৰইলাৰ কাটিছে, বাটে বাটে ব্ৰইলাৰ কাটিছে, তুমি আনিব যোৱাৰ কাৰণেহে কাটিছে, তুমি আনিব নগ'লে নাকাটিলেহেঁতেন। তুমি হয়তো যুক্তি দিব পাৰা বোলে অমুকেহে কাটিছে, মইতো কটা নাই, এই বুলি যুক্তি দিব পাৰা।
কিন্তু তুমি যে পাপৰ ভাগটো তাৰ পৰা কাঢ়ি আনিলা এইবিলাক কথা ক'বলৈ ভয় লাগে আজিকালি আকৌ ক'লে আকৌ অহাবাৰ নমতাই হ'ব বোলে এই বান্ধি এইবিলাক কথা কৈ থাকে ইয়াক আৰু নামাতো আৰু সেই এইবিলাক কথা কৈ থাকে বুলি পেলাই গতিকে আজিকালি আকৌ এইবিলাক কথা ক'বও ভয় লাগে গতিকে সেইকাৰণে তাৰমানে এই যিটো নেকি ভজন মাৰ্গৰ কথাটো যে ভজন মাৰ্গৰ মেইন কথাটো কি যে সঁচাটো এইটোৱেই যিমান বেয়া পালেও মনত অশান্তি পালেও সঁচাটো সঁচাই আৰু মানে আত্মাবিলাক ঘূৰি থাকে আৰু সেই আত্মাবিলাক ঘূৰাৰ কাৰণে তেওঁ তাবিজ যাবৰ ওপৰত বেছি গুৰুত্ব দিব লগা হয় আৰু যদি কোনোবাই কৃষ্ণৰ নাম লৈ থাকে যদি কোনোবাই নামঘোষা যদি পদবিলাক উচ্চাৰণ কৰি থাকে তেওঁ কোন গ্ৰহ নক্ষত্ৰই কি কৰিব পাৰে তেওঁ কালমায়াৰ অধিকাৰী প্ৰভু ভগৱন্ত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি মোৰ হৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ তেওঁ আৰু কোনোবা গ্ৰহ নক্ষত্ৰই কিবা কৰিব পাৰে নেকি ভকতক যি ভকতক ব্ৰহ্মা বিষ্ণুও সেৱা কৰি থাকে যে ব্ৰহ্মায়ো প্ৰাৰ্থনা কৰি থাকে ভকতক শিৱয়ো প্ৰাৰ্থনা কৰে ইন্দ্ৰ আদি কৰি বাকীবিলাকেতো আৰু মানে ভকতৰ পিছে পিছে ভয়ে কৰে ভকতক ভয়ে কৰে গংগা আদি কৰি তীৰ্থই ৰৈ থাকে বোলে কোনদিনা ভকত আহিব কাৰণ গংগাত গা ধোৱাৰ লগে লগে গংগা পবিত্ৰ হৈ যায় ভকত গংগাখন পবিত্ৰ কৰাৰ কাৰণে তাতে গা ধুব যায় ভকত পবিত্ৰ হ'বৰ কাৰণে গংগাত গা ধুব নাযায় ভকতে গংগাক পবিত্ৰ কৰাই থৈ আহে এইবিলাক গংগাক নমাই অনাৰ সময়তে এইবিলাক প্ৰতিশ্ৰুতি হৈ গৈছে আপোনালোকে জানে এইবিলাক কথা গতিকে সেইকাৰণে ভকত কি বৰ বেলেগ বস্তু ভকত বৰ বেলেগ বস্তু ভকতে এনেকুৱা নহয় গতিকে সেইকাৰণে যে এই বস্তুবিলাক আমি ল'ব লাগে এইবিলাক বস্তু লৈ পেলাই আমি যদি সেই সূক্ষ্ম বিশ্লেষণেৰে চাওঁ তেতিয়াহ'লে দেখিব যে ইয়াত কৃষ্ণ নাম কেৱল ৰাম নাম জপ কৰি থাকক আৰু এইবিলাক যদি কাৰোবাৰ সঁচাকৈ এৰিবৰ কাৰণে মন আছে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিব বোলে হে প্ৰভু যে তোমাৰেই আত্মা আমি প্ৰভু তোমাৰেই অংশ আৰু এই বাকী জীৱবিলাকো তোমাৰেই অংশ প্ৰভু মই ইমান দিনে নাজানি এনেকুৱাকৈ কৰি আছোঁ মই জানিলেও কিবা এই বিষয় জীৱাডালে কিবা মানে মানা নাই প্ৰভু তুমি কৃপা কৰা যাতে এইবিলাক বস্তু সোনকালে বাদ দিব পাৰোঁ এই বুলি যদি কোনোবাই গুৰুৰ ওচৰত গৈ গুৰু সেৱা কৰিব গৈ কোনোবা যদি প্ৰাৰ্থনা কৰে দেখিব অতি কম দিনৰ ভিতৰত এইবিলাকৰ প্ৰতি মানে একো নোহোৱা হৈ যাব চাব আপোনাৰ গেষ্ট্ৰিকৰ টেবলেট আগতে যদি আপুনি মাহটোত 30টা খাই আছিলে এতিয়া আপোনাৰ 5টা বা 10টা গেছৰ টেবলেট খালে আপোনাৰ চলি যাব এইটো লিখি ৰাখক মানে যিসকলে যিকোনো বস্তু নাখায় তাৰমানে কম খাবা বেছি খাবা কম খাবা এনেকুৱা এটা মানে এটা বাণী আছে মহাপুৰুষৰ যদি কোনোবাই কমকৈ খায় যদি কোনোবাই মানে খোৱা লোৱাবিলাকক জীৱনত ঔষধ হিচাপে খায় তেতিয়াহ'লে তেওঁ আৰু জীৱনত আৰু ঔষধ খাব নালাগে আৰু যদি কোনোবাই একদম যি পাইছোঁ একদম পুৰা খাই দিয়ে তেতিয়াহ'লে তেওঁৰ জীৱনটো কিন্তু ঔষধেদিয়ে গুচি যাব এইবোলে ৰাতিপুৱা উঠি এটা ঔষধ বোলে 6টা বজাত এটা ঔষধ প্ৰেছাৰৰ বোলে তাৰ আগত খালী পেটত এটা গেছৰ তাৰপিছতে আকৌ ৰাতি হোৱাৰ টাইমত নাৰ্ভৰ আৰু এটা টোপনি অহা এনেকুৱা বিভিন্ন প্ৰকাৰৰ এটা পিছত গৈ তেওঁৰ টেবলেটে তাৰমানে ভাল হ'বগৈ সেইকাৰণে কি কৰিব লাগে জীয়াই থকা দিনকেইটাত আমি যিখিনি খাওঁ সেইখিনিক আমি ঔষধ হিচাপে গ্ৰহণ কৰিব লাগে ইমান অভাৰ যি পাইছোঁ তাকে গ্ৰহণ কৰিব নালাগে মানুহৰ এনেকুৱা হয় মানুহবিলাক বাকী চব প্ৰাণী জগতত যিমানবিলাক আছে প্ৰাণী চবে কি কৰে যে যেতিয়া তেতিয়া যিকোনো বস্তু নাখায় সময় হ'লে ইংগিতটো দি দিব দেই বাপ সময় হ'লে ইংগিতটো দি দিব যে বাকী জীৱবিলাকে কিন্তু মানে হেৰি নকৰে যেতিয়া তেতিয়া যিকোনো নাখায় কিন্তু আমাৰ মানুহে একমাত্ৰ ৰাক্ষস প্ৰাণী নিশাচৰ বুলি কৈ খুব ভাল পায় আকৌ মানুহবিলাক আজিকালি চাবচোন কিবা এটা এখন চোলাত লিখি লৈ কিবা সুধৰংগে নেহি বুলিলে কি কৰে এই এডাল হেৰিটো লিখি লৈ ব্ৰেচলেটত আৰু চোলাত হাম নেহি সুধৰংগে এনেকৈ লিখি লয় মানে কোনোদিন আৰু সুধৰণি নাযাওঁ এনেকুৱাকৈ লিখি লয় আৰু এইটো মানে মনৰ পৰাও লয় তেওঁলোকে চাবচোন চোলাবিলাকত লিখা থাকে হাম নেহি সুধৰংগে ব্ৰেচলেটত লিখি থৈ দিয়ে মানে শুধৰণি নাযাওঁ আৰু মই কোনোদিন যোনেই যি কওক যি কৈ নাথাকক কিয় শুধৰণি নাযায় মানুহে নিজকে নিশাচৰ বুলি কৈ ভাল পায় মানুহে নিজকে মদাহীৰ পৰিচয় দিব ভাল পায় মই যে মদ খাইছোঁ নাখালেও অলপ এক্টিং কৰি দিবৰ কাৰণে মানুহে খুব ভাল পায় তোৰ আজি কিমান নিচাই বুলি সোধে কিমান নিচা শুনি থাকোঁ নহয় কেতিয়াবা ওচৰত থাকিলে বোলে আজি মোৰ বহুত কেৱল কথা সেইখিনিয়ে বোলে আজি কেনেকুৱা কিমান খালে এটা উৎসৱ আহিবই লাগে এখন বিহু ফাংচন পাতিবই লাগে কাৰোবাৰ বিয়া হ'বই লাগে
আৰে পাৰ্টিৰ উপৰি পাৰ্টি মানুহে সুখতো পাৰ্টি কৰে মানুহে দুখতো পাৰ্টি কৰে মানুহে ৰ'দ দিলেও পাৰ্টি কৰে মানুহে বৰষুণ দিলেও পাৰ্টি কৰে কেনেকুৱা এটা দিন মানুহে দিনতো পাৰ্টি কৰে ৰাতিও পাৰ্টি কৰে বোলে এতিয়া বোলে বহুত আজি ঠাণ্ডা বতৰ দে পাৰ্টি কৰোঁ দে আৰু পাৰ্টি মানে জানেই আৰু ক'ব নাযাওঁ মই এইখন আসনৰ পৰা এতিয়া আৰু ৰাতি হ'লে এইটো পাৰ্টি আৰু গাড়ী ল'লে আকৌ বোলে আজি গাড়ীখন লৈছোঁ বোলে এই গাড়ীখনৰ কাৰণে এটা পাৰ্টি আয়োজন কৰিছোঁ বোলে আমাৰ ল'ৰাজনৰ জন্মদিনৰ কথা বাৰু পিছত কম কি হিচাপত পালন কৰে বোলে আজি আমাৰ ল'ৰাজনৰ জন্মদিন বোলে ল'ৰাজনৰ নামত পাৰ্টি ছোৱালীগৰাকীৰ নামত পাৰ্টি বোলে আজি মোৰ ব্ৰেকআপ হ'ল জীৱনৰ পৰা তাতেও পাৰ্টি বোলে আজি মোক কোনোবাই একচেপ্ট কৰিলে তাতেও বোলে পাৰ্টি বা কাৰোবাৰ মৰা কাজ এখন হ'ল তাতেও পাৰ্টি আমাৰ ভালে হয় এইবিলাক ইমান পাৰ্টিৰ উপৰি পাৰ্টি মানে শেষে নহয় পাৰ্টি দুজনে লগ হ'লে কেৱল এইবিলাক মনে মনে শুনি নাকোৱা আৰু মানে আমাৰ পাৰ্টি বোলে অমুকত পাৰ্টি আৰু ক'তো নগ'লেতো মানুহ বুলিয়েই গণ্য নকৰা আৰু একো নাই এইবিলাক কাম নাই এইবিলাক আজিৰ যুগৰ নহয়েই এই বুলি ভাবে মানুহে যদি ধুতি চোলা পিন্ধে বুঢ়া বুলি কয় মানুহে যদি জিন্সৰ পেণ্টবিলাক যদি ফালি ফালি পিন্ধে হাফ যে ফালি লয় আজিকালি এই যে ফালি পিন্ধিলে সেইবিলাকক কয় বোলে মডাৰ্ণ বোলে সেইবিলাক আকৌ সেইবিলাকক কয় মডাৰ্ণ আধুনিকতা আমাক কয় বোলে আমি বোলে আধুনিকতা আকৌ বুজিয়েই নাপালোঁ বোলে আমি বোলে আধুনিকতা বুজিয়েই নাপালোঁ যদি কাৰোবাৰ সুন্দৰ হ'ব ইচ্ছা আছে তেওঁ কি কৰক তেওঁ তুলসী মালা ধাৰণ কৰক কপালত ফুট ধাৰণ কৰক তেওঁ সেয়া চন্দনৰ ফুটেই হওক গুৰু ধূলিয়েই হওক যদি সুন্দৰ হ'বৰ কাৰণে ইচ্ছা আছে সেইবিলাকক সুন্দৰ বুলি নকয় যিবিলাকক সুন্দৰ বুলি ভাবি আছে কোনোবা এই মদেহিয়ে ক'ব সুন্দৰ বুলি বোলে ভালে কেতিয়াও সুন্দৰ বুলি নকয় এনে আগত ক'লেও মনে মনে ভাবে এই গোটেই কি বুলি ক'ব এইটো ছাত্ৰীয়া বুলি ক'ব এইফালে বোলে গোটেই কাম নাই এনেকুৱা মনে মনে তেনেকুৱা বুলিয়েই ভাবে তেওঁলোকে ভাবে বোলে বৰ ভাল লাগিছে বুলি বোলে ফাটা চিঙা আজিকালিতো আৰু এইবিলাকতো বেছি মানে সুলভ হৈ গ'ল আৰু এইবিলাক কেৱল ফাটা চিঙা গতিকে এইবিলাক নক'বলগীয়া কথা এইবিলাক কৈছোঁ এইবিলাক হ'ল কি যে এইবিলাক আজিৰ যুগত চলি আছে আৰু এইবিলাককে কি বুলি ভাবে মানুহে বহুত মানে মডাৰ্ণ বুলি ভাবে আৰু বাকীবিলাকে যেনিবা একো পৰা নাই কিন্তু মনত ৰাখিব সেই মডাৰ্ণ বুলি ভাবাবিলাককো কৈছোঁ যদি ভাগৱত নুশুনে যদি কৃষ্ণ কথা নুশুনে জীৱনটো কিন্তু কেতিয়া কি হৈ যায় কোনেও ক'ব নোৱাৰে গতিকে জীৱনত কেতিয়া কি হৈ যায় কোনে ধৰি ৰাখিব পাৰিব মনায় এনো আমানবী জনম হেম পকাই থাকি যাব কেঁচাই সৰি যাব এনো আমানবী জনম হে কেতিয়াবা গছৰ পকা পাতটোও থাকি যায় কেতিয়াবা গছৰ কেঁচা পাতটোও কি হৈ যায় সৰি যায় সেইকাৰণে তোমাৰ জীৱনত তুমি যে বুঢ়া পাই এদিন পাবা তাক লৈ কিন্তু তুমি দেখা নাই তুমি যে এদিন বুঢ়া হ'বা সেইকাৰণে জীয়াই থাকোঁতেই তুমি শিশু অৱস্থাত থাকোঁতেই কৃষ্ণ নাম লোৱা তোমাক এইটো কোৱা নাই যে তুমি কেৱল ভক্তি কৰি পেলাই তুমি কেৱল বোলে ৰাম ৰাম গাই পেলাই বাকী চব বাদ দিয়া পঢ়া শুনা বাদ দিয়া এনেকুৱা নহয় তুমি পঢ়া শুনা কৰিব লাগিব প্ৰথম হৈ পাছ কৰা বহুত টকা ইনকাম কৰা কিন্তু সৎভাৱে সেইটোৱে কৈছে ভাগৱতে এইটোৱে কৈ আছে তুমি টকা ইনকাম কৰা সৎভাৱে যাতে সাধু ভকতৰ সংগত লগাব পৰা সেইটো যাতে বুজি পোৱা আৰু যিয়ে বুজি নাপায় তেওঁ যিমান ধন থাকিলেও সাধু সংগত লগাব নোৱাৰে কালেকশ্যনত যদি যায় কালেকশ্যনত গ'লে কি বুলি ক'ব যদি আজি সত্ৰৰ কাৰণে 100 টকা এটা খুজি যায় নিদিয়ে কিন্তু সেই ৰঙা পানী টুপিৰ কাৰণে 100 টকা কিয় 1000 টকাও দি দিব ধান বেছি হ'লেও ৰাতিত মানে থিয়েটাৰ চাব ছিজনৰ টিকেট ৰাখি দিব বোলে ধান বেছি দিম দৰকাৰ হ'লে তথাপিও ৰাখিম যা বুলি কৈ দিব কিন্তু কৃষ্ণ কথা শুনাত টান পায় এতিয়া ইয়াৰ আগত মই কথাখিনি কৈ আছিলোঁ মানুহে একমাত্ৰ প্ৰাণী যিয়ে সকলো সময়তে যাকে পায় তাকে খাই থাকে বাকী জীৱবিলাকে নাখায় মানুহে নিশাচৰ বুলি কৈ ভাল পায় সেইকাৰণে মানুহৰ আয়ুসবিলাক যে টুটি আহিছে দিনক দিনে এটাৰ ওপৰত এটা বেমাৰবিলাক যে হৈ আছে যিমান ঔষধ খালেও কাম নকৰে আজি এটা ঔষধ কালি এটা ঔষধ কাৰা ঔষধ খাই পেলাই কাম নকৰে তাৰমানে মানুহে নিয়মমতে চকা দুবাৰ পিছতে সেই সময়খিনিৰ ভিতৰতে খাই ল'ব লাগে বাকী জীৱ জন্তুবিলাকে যেনেকুৱাকৈ খায় এইটো আমাৰ আগৰ পৰম্পৰা এনেকুৱা খাব লাগে চকা দুবাৰ লগে লগে খাব লাগে পাৰিলে কিন্তু এতিয়া কি আমাৰ এইখিনি মতে ভাত খাম নে এতিয়া 8টাহে বাজিছে এতিয়া 9টাহে বাজিছে কিছুমানেতো খায় একে ৰাতি 1-2 বজাত 12টা বজাত ভাত খায় 3টা বজাত পালেও ভাত খায়
এই হ'ল আচল ৰাক্য নিশাচৰ বুলি কয় গতিকে সেইকাৰণে মানুহৰ মানে এই ক্ষয় যোৱাৰ কাৰণটো হ'ল এইটো যে যেতিয়া যি পায় তাকে খায় বাকী জীৱবিলাকক দিবচোন যেতিয়া যি পায় তাকে নাখায় আপুনি চাব যে গৰু এটাৰ যদি বহুত ভোক লাগি থাকে বহুত ভোক লাগিছে একমাহমান বান্ধি ৰাখিছে তাৰ আগত যদি মাংস যদি কাটি কাটি দিয়ে কেইটামান যদি মুৰ্গী আগত থৈ দিয়ে খাব নেকি গৰুটোৱে হেৰি মুৰ্গীক খাব নেকি নাখায় এই বাঘক যদি কোনোবা দিনা দিয়া হয় বোলে ঘাঁহ কচামান কাটি দিয়া হয় বহুত ভোকত আছে এই ঘাঁহ কচা কাটি দিছোঁ বৰ সুন্দৰ ঘাঁহ বৰ সুন্দৰ ঘাঁহনিৰ পৰা একচা আনিছোঁ বাঘটোৰ আগত দি দিছোঁ খাব নি বাঘটোৱে নাখায় ঠিক তেনেকুৱা কথা যে আমাৰ আকৌ মানুহবিলাক কি কৰে মানুহৰ আগত ঘাঁহ দিলেও খায় বন দিলেও খায় এই মাছ দিলেও খায় মাংস দিলেও খায় একে সৰ্বভক্ষী হ'ল মানুহ একো নিবিচাৰে এইবিলাক একো বাদ নিদিয়ে আজিকালিতো এতিয়া মোবাইলবিলাকত দেখা পাওঁ এতিয়া দেখোন মানুহ কাটি পেলাই থোৱাৰ বজাৰ দেখা পাওঁ হয়নে নহয় নাজানো কিন্তু মানুহ কাটি থোৱাও মানে দিন পালোঁ আৰু হয়ো আমাৰ অসমতে এতিয়া কেইটামান দিন আগত এটা বাতৰি পালোঁ সৌৰক খাই আকৌ কাটি পেলাই কি কৰিলে কাটি পেলাই ফ্ৰিজত থৈ একটুকুৰাকৈ খাই আছে তেনেকুৱা ক'তো বাতৰি পালোঁ এই যোৱাবাৰৰ বাতৰি এইটো বৰ বেছি দিন হোৱা নাই এইটোতো পাইছোঁ আমাৰ অসমৰে ঘটনা গতিকে সেইকাৰণে কি হৈছে এইবিলাক কোনফালে গৈ আছে এইবিলাক কোনফালে গৈ আছে এইবিলাক সময় আহিব এইবিলাক মানে এটা এনেকুৱা দিন আহিব গতিকে সেইকাৰণে মানুহে সেইবিলাকত বেছি মানে যি পায় তাকে খায় মানে নোখোৱা এটাও নাই সেইকাৰণে মানুহৰ স্খলিত হৈ গৈছে মানুহবিলাক জাতিটো ক্ৰমান্বয়ে স্খলিত হোৱাৰ প্ৰধান কাৰণ হ'ল এইবিলাক খাদ্যৰ কোনো ধৰণৰ আচাৰ আচৰণ নীতি একো নাই ক্ষণেকে ঢাকিয়া ক্ষণেকে অন্তৰে সৌম্যকে মেঘৰ ছায়া এইবিলাক মেঘৰ ছায়াৰ নিচিনা পুত্ৰ পৰিবাৰ এই আছে এই নাই কোনো কাৰো লগত নাযায় কেতিক্ষণে পৰে নৰতনু এইটো জীৱন জলৰ ৰেখা সততে চিন্তিও কৃষ্ণৰ চৰণ মৰণয়ে ভুনে দেখা হেনজানি কৈছে যে কেতিক্ষণে পৰে নৰতনু এইটো জীৱন জলৰ ৰেখা কেতিয়ানো নৰতনু পৰি যায় জীৱন জলৰ নিচিনা মানে পানীৰ ৰেখাৰ নিচিনা এই যে পানীত কোবাই দিলে সাঁচটো নভয়ে লগে লগে কি হৈ যায় ৰেখাটো গুচি যায় ঠিক তেনেকুৱা জীৱনটো জলৰ ৰেখা বুলি কৈছে পানীত ঢৌবিলাক আহে লগে লগে গুচি যায় ঠিক তেনেকুৱাকৈ আমাৰ জীৱনটো এই আছে এই নাই এই আছোঁ এই নাই এতিয়া চাওকচোন বাৰু একবাৰ চিন্তা কৰি চাওকচোন এই কেইদিন হৈছিল মানে জন্ম পোৱাৰ আহি এইখিনি দিন পালোৱে আহি এতিয়া চাওঁতে চাওঁতে লাহেকৈ বয়সে ভাতি দি পেলাই মানে শেষে হ'ব যায় জীৱনটো এই কেইদিনীয়া জীৱন এইবিলাক চিন্তা কৰকচোন বাৰু আমাৰ কাৰণে বহুত দিন লাগি আছে কিন্তু বাকী যিবিলাক নেকি ব্ৰহ্মাণ্ডৰ মালিক তেওঁৰ ওচৰত কিন্তু এইবিলাক আমাৰ একোৱে নহয় এইবিলাক এই নিমিষতে এইবিলাক নিমিষো নহয় এইবিলাক তেওঁৰ কাৰণে গতিকে সেইকাৰণে কৈছে সততে চিন্তু কৃষ্ণৰ চৰণ মৰণ এভনে দেখা সেইকাৰণে সততে মানে প্ৰত্যেকটো সময়ত কৃষ্ণৰ চৰণ চিন্তা কৰি থাকিব লাগিব কাৰণ মৰণটো যিহেতু আমি কোনেও দেখা নাই কেতিয়া মৰিব লাগিব দেখিছোঁ নেকি আমাৰ যদি এটা ফিক্স ডেট থাকিলে এতিয়া পৰীক্ষিতৰ কাৰণে এটা ভাল এতিয়া পৰীক্ষিতে ডেটটো পাইছে বোলে মোক 7 দিন 7 ৰাতিত মাৰিব এতিয়া পৰীক্ষিতে দেখা পাইছে আমিতো দেখা নাই আমি বা কেতিয়া মৰোঁ এতিয়া মৰণ কিন্তু পৰীক্ষিতে দেখা পাইছে আমি হ'লে দেখা নাই গতিকে সেইকাৰণে আমিও কি কৰিব লাগে পৰীক্ষিততকৈ আৰু খুব ওপৰত উঠি গৈ আমি ক'ব লাগে বোলে আমাৰ আজিৰ দিনটোৱে শেষ দিন নেকি বুলি ভাবি পেলাই আমি এই ভাগৱত কথা শুনিব লাগে ঈশ্বৰ সেৱা আমি কৰিব লাগে তেতিয়াহে হ'ব নহ'লে কিন্তু নহয় এই বোলে মোৰ বহুত দিন আছে দে মই পাম দে খাম দে নহয় কাৰণ এনেকুৱাকৈ পাম দে খাম দে কৰি থকাও আজি বহুতে কি হৈছে এই সংসাৰৰ পৰা অকালতে বিয়োগ হ'ব লাগিছে বিয়োগ হ'ব লগাত পৰিছে দেৱে তীৰ্থ জাপ তাৰিবে নোৱাৰে পাতে কত গইলা তল হৰি নামে পাইলে তেখনে উদ্ধাৰে দেখা ভকতিৰ বল দেৱৰ তীৰ্থই যাক তৰিবে নোৱাৰে ভকতে পাতে কত গইলা তল এতিয়া দেৱতা আৰু তীৰ্থয়ো যাক নেকি তৰণ কৰিব নোৱাৰে
যিমান তীৰ্থত গা ধুলেও যে তৰণ কৰি দিব এনেকুৱা নহয় যদি তীৰ্থত গা ধুলে যদি তৰণ হৈ যায় গংগাৰ পুত্ৰ ভীষ্মই কিন্তু এই সাপত পৰি থাকিব লগা হৈছিল ভীষ্ম কিন্তু হৰসজ্জাত পৰিব লগা হৈছিলে গংগাৰ নিজৰ পুত্ৰ ভীষ্ম আমাৰ আকৌ মানুহবিলাকৰ এটা ভ্ৰান্ত ধাৰণা কি আছে বোলে গংগাৰ পৰা পানী আনিছোঁ একে এইখিনিয়ে আৰু ইয়াৰ পৰা হয় গংগাৰ পানীয়ে পবিত্ৰ কৰে কিন্তু মুক্তি দিব নোৱাৰে এইটো ঠিক গংগাৰ পানীয়ে পবিত্ৰহে কৰিছে আপোনাক এই গংগাৰে পুত্ৰ ভীষ্মক মুক্তি দিব পৰা নাই গংগাৰে পুত্ৰ ভীষ্ম হৰসজ্জাত পৰিব ধৰিছে যদি গংগাৰ পানী খাই যদি চব মানে একো নোহোৱা হৈ যায় তেতিয়াহ'লে দেখোন ভীষ্ম দেখোন সেই কাইটিয়া হেৰিত পৰিব নালাগিল হয় বুজি পাইছেনে কথাটো গতিকে সেইকাৰণে ইয়াতে কৈছে যে দেৱে তীৰ্থে যাক তৰিবে নোৱাৰে পাতেগত গৈলতল দেৱতা তীৰ্থয়ো কাকো মানে তৰণ কৰিব নোৱাৰে দেৱতাবিলাকে দেৱ দেৱীয়ে পূজা আপোনাৰ পৰা খাবহে কিন্তু তেওঁলোকে মুক্তি দিব নোৱাৰে পূজা খাব তেওঁলোক শক্তিৰে অধিকাৰী মুক্তি দিব নোৱাৰে যিটো আপোনাক মোক লাগে বা প্ৰয়োজনীয় ভকতে যিহেতু মুক্তি নিবিচাৰে কিন্তু মুক্তি নিবিচাৰিলেও ভকতক মুক্তি দিশলৈ লৈ যায় কোনে ঈশ্বৰেহে লৈ যায় বেলেগে লোৱা নোৱাৰে গতিকে সেইকাৰণে যে তেওঁৰ বাহিৰে আৰু বেলেগে সেইখিনি কথাত কোনো মুক্তি দিব নোৱাৰে হৰি নামে পাইলে তেখনে উদ্ধাৰ দেখা ভকতিৰ বল গতিকে হৰি নাম যদি কোনোবাই এবাৰ যদি কাণেৰে শ্ৰৱণ কৰিলে বা মুখেৰে লয় তেওঁ ইয়াৰ পৰা গতি পালে যদি হৰি নাম মুখেৰে নলয় তেওঁ কিন্তু গতি নাপাবগৈ হৰি নাম ল'বই লাগিব হে প্ৰভুসকল আমাৰ সমাজত কেতিয়াবা কি হৈ যায় যে কিছুমানে এনেকুৱা অপৰাধ কৰে আমি সমাজে তেওঁক দণ্ড অৰিহণা দি মানে লৈ তেওঁক মানে কি কৰোঁ মানে দে আৰু আজিৰ পৰা আমাৰ সমাজত চলিব পৰা হ'ল সমাজতহে চলিব পৰা হ'ল তেওঁ কিন্তু প্ৰকৃততে হৈ উঠা নাই তেওঁ যদি মাক বাপেকক মাৰিছে মাৰি উঠি পেলাই বোলে সমাজৰ আগত দণ্ডিত হৈছে তামোল পাঞ্জি যিমানে আঁঠু নাকাৰক কিয় ঈশ্বৰৰ দৃষ্টিত কিন্তু হোৱা নাই ঈশ্বৰৰ সেই পাপৰ পৰা ৰেহাই পাব লাগিলে তেওঁ কেৱল নামত শৰণ ল'ব লাগিব নামত শৰণ নল'লে কোনেও তেওঁক সেই পতাৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে গো হত্যা ব্ৰহ্ম হত্যা এইবিলাক পাপৰ পৰা নাম নল'লে কিন্তু বেদেও উদ্ধাৰ কৰি দিব নোৱাৰে কোনেও একো কৰিব নোৱাৰে গংগাত গা ধুলেও পবিত্ৰ নহয় যিমান আপুনি দেৱতা স্মৰণ কৰি থাকক নাম মুখেৰে ল'বই লাগিব তাকো অহৰ্নিশে ল'ব লাগিব নাম লওঁতে কি হৈ যাব এটা সময়ত পবিত্ৰ হৈ যাব যেনেদৰে আমাৰ সেই যে মোবাইলৰ মেছেজবিলাক কি কৰে আগৰ মেছেজবিলাক ডিলিট কৰি দিওঁ বুলি ক'লে মোবাইলত একে ডিলিট অল বুলি মাৰি দিলে গোটেইবিলাকে ডিলিট হৈ যায় কিন্তু আমাৰ আকৌ এই পাপৰ মেছেজবিলাক ডিলিট কৰোঁতে কি হ'ব এটা এটাকৈ ডিলিট কৰিব লাগিব এই জন্মৰে নহয় এই কোটি 84 লাখ কোটি জন্মৰ যি পাপ আছে সেই পাপৰ হেৰিবিলাক ডিলিট কৰোঁতে কিন্তু বহুত সময় লাগি যায় সেইকাৰণে যিয়ে জানে কেৱল কৃষ্ণ কৃষ্ণ ৰাম ৰাম গুৰুৰ পৰা যি নাম প্ৰাপ্ত হৈছে সেই নাম সিমান জপ কৰে সেইকাৰণে নামী হৈ উঠে কাৰণ তেওঁ যদি নাম জপ নকৰে তেতিয়া কিন্তু তেওঁৰ পাপখিনি ডিলিট নোহোৱা নহ'ব গতিকে পাপ ডিলিট কৰিব লাগিলে বা নোহোৱা হ'ব লাগিলে মই বুজাৰ কাৰণে ডিলিট কৰা বুলি কৈ আছোঁ যে যদি নোহোৱা কৰিব লাগে সেই পাপবিলাক তেতিয়াহ'লে কিন্তু এটা এটাকৈ বোলে এই জন্মত এইটো পাপ আছিল ৰাম এইটো নোহোৱা হ'ল আকৌ ৰাম এই পাপটো নোহোৱা হ'ল কৃষ্ণ নোহোৱা হ'ল ৰাম নোহোৱা হ'ল মাধৱ নোহোৱা হ'ল এনেকৈ মুখেৰে স্মৰণ কৰি থাকোঁতে কি হৈ যাব সেই পাপবিলাক এটা এটাকৈ ক্ষয় হৈ যাব তেতিয়াহে কি হৈ যাব পাপ আৰু পুণ্য এটা পেৰেৰেল গতিত আহি যাব পাপ আৰু পুণ্য এই দুটা বস্তু এটাও থাকিলে কিন্তু ইয়াতে মানে অহা যোৱা কৰি থাকিব লগা হ'ব ইয়াত পাপীও মানে অহা যোৱা কৰিব লাগিব পুণ্যও অহা যোৱা কৰিব লাগিব সেইকাৰণে পুণ্যও খৰচ কৰিব লাগিব পাপো খৰচ কৰিব লাগিব পুণ্য ক'ত খৰচ কৰিব আৰু পাপ কেনেকৈ খৰচ কৰিব বা পাপ কেনেকৈ নোহোৱা কৰিব এই বস্তুবিলাক আমাক ভাগৱতে এইবিলাক শিকায় গতিকে যদি আমি আমাৰ জীৱনত যদি কিছুমান পাপ থাকি যায় সেই পাপবিলাকৰ পৰা ৰক্ষা পোৱা এটাই ক'লে আমাক ইয়াতে যে সেই হ'ল হৰি নাম দুৰাচাৰ যেবে হৰি নাম লৱে হিউ শুদ্ধ হৈ আতি কৃষ্ণক স্মৰণে হুঁয়তেখনে অন্তৰ্জয়তম আতি বিষয়ৰ দোষে বাধিবে নোৱাৰে ভকতি পাতে কহৰে আছু কয় উত্তম ভকতৰ সংগা কথা সামান্য ভকতৰে খুব ডাঙৰ কথা কৈছে যে দুৰাচাৰ যেবে হৰিনাম লৱে
সিও শুদ্ধ হৈ আতি যদি কোনোবা দুৰাচাৰী আজি এই ভাগৱত কথা কোনোবা পাপি তাপিও যদি শুনি আছে কিবা কাৰণত কাৰোবাৰ লোক লৈ আহিলে কোনোবাই লগত লৈ আহিলে আৰু হঠাতে বোলে জৈছো আজি ভাগৱত কথা শুনো বলচোন এই বুলি যদি কোনোবাই লৈ আহিছে লৈ অহাৰ পিছত যদি কোনোবাই শুনিছে বা কোনোবাই যদি মাইকত হ'লেও যদি কোনোবাই এইবিলাক কথা একান্ত মানে ঘৰত বহি হ'লেও যদি শুনি আছে তেওঁ কিন্তু গতি পাব সেইকাৰণে কৈছে কৃষ্ণক হৰিনাম যেবে হৰিনাম লয়ে দুৰাচাৰ যে হৰিনাম লয় সিও শুদ্ধ হৈ আতি দুৰাচাৰীসকলে যদি কিবা কাৰণত হৰিনাম লয় সিও শুদ্ধ হৈ যায় কৃষ্ণক স্মৰণে হয় তেখনে অন্তজু উত্তম আতি কৃষ্ণক যদি কোনোবাই স্মৰণ কৰে তেতিয়া কি হৈ যায় অন্তস মানে তল খাপৰ যিবিলাকৰ নেকি আমি তলৰ জাতি বুলি কৈ আছিলোঁ আগতে কৈ আছিল নহয় তলৰ জাতি কৰি পেলাই বোলে অমুক জাতি তমুক জাতি আগতে জাতি ভাগবিলাক কৰি আছিল এই বৰ্তমান কলি যুগত আৰু জাতি এটাই আছে ভকত জাতি বেলেগ জাতি আৰু কলি যুগত নাই কলি যুগত যিয়ে হ'ল ভকত যিয়ে ঈশ্বৰৰ ওচৰত শৰণ লৈছে তেৱে জাতি যিয়ে শৰণ লোৱা নাই তেৱে হ'ল অজাতি গতিকে এই হ'ল জাতি আৰু অজাতিৰ পাৰ্থক্য ইয়াতে বাকী যিমানবিলাক ইয়াতে ব্ৰাহ্মণ ক্ষেত্ৰ বৈশ্য শূদ্ৰ এইবিলাক যিমানবিলাক কৰি আছে ব্ৰহ্ম জানন্তি যশ ব্ৰাহ্মণ যিয়ে ব্ৰহ্মক জানে তেওঁহে ব্ৰাহ্মণ জন্মতে সকলো শূদ্ৰ হৈ জন্ম পায় বেদ আদি অধ্যয়ন কৰিলে হয় তেওঁ বিপ্ৰ আৰু সংস্কাৰত তেওঁ হয় দিছ সংস্কাৰ মানে তেওঁ শৰণ ল'লে তেওঁ দিছ মানে দ্বিতীয় জন্ম হয় যেনেকুৱাকৈ শিক্ষকৰ পুতেক শিক্ষক নহ'বও পাৰে ডক্টৰৰ পুতেক ডক্টৰ নহ'বও পাৰে উকিলৰ পুতেক উকিল নহ'বও পাৰে ঠিক তেনেকুৱা যে ব্ৰাহ্মণৰ পুতেক ব্ৰাহ্মণ নহয় তেওঁ যদি ব্ৰহ্ম জ্ঞান নাই তেতিয়া কিন্তু ব্ৰাহ্মণ নহয় উপাধি চাই কাকো ব্ৰাহ্মণ বুলি কোৱা নাই কি কৈছে তেওঁৰ হৃদয়ত ব্ৰহ্ম জ্ঞান আহিব লাগিব ব্ৰহ্ম জানন্তি যশ ব্ৰাহ্মণ সংস্কাৰে দ্বিজস্বতী সংস্কাৰতহে দ্বিজ হ'ব যদি সংস্কাৰ নাই যদি তেওঁ আজিলৈ শৰণ লোৱা নাই সন্ধিয়া হ'লে যদি সেই টুপি ধৰিবৰ কাৰণে গৈ থাকে যদি মাছে মঙহে উদৰ পুৰাই খাই থাকে তেওঁ কিহৰ ব্ৰাহ্মণ হ'ব তেওঁ কিহৰ ব্ৰাহ্মণ নামতহে হ'ব তেওঁ কামত নহ'ব গতিকে সেইকাৰণে কামত হোৱা হ'ব লাগিলে তেওঁ সম্পূৰ্ণ এইবিলাক কি কৰিব লাগিব ত্যাগ কৰিব লাগিব ব্ৰাহ্মণে কেতিয়াও অন্য জীৱক কি নকৰে ভক্ষণ নকৰে কেতিয়াও কোনো জীৱক ভক্ষণ নকৰে কেতিয়াও আন জীৱক কষ্ট নিদিয়ে এইটো হ'ল ব্ৰাহ্মণৰ একতা ধৰ্ম সেইকাৰণে সদায় যাতে আমাৰ এইটো মনত থাকে কৃষ্ণক স্মৰণে হয় তেখনে অন্তজু উত্তম আতি বিষয়ৰ দোষে বাঢ়িব নোৱাৰে ভকতি পাতক হৰে এতিয়া বিষয়ৰ দোষে বোলে কি কৰিব নোৱাৰে বাধা দিব নোৱাৰে এতিয়া বিষয়ৰ যিবিলাক দুখ আছে আমাৰ সেই দুখবিলাকে কি কৰিব নোৱাৰে বাধা দিব যিদিনাৰ পৰা শৰণ ল'লে শৰণ লোৱাৰ পিছত তেতিয়া কি হ'ব তেওঁ এই ব্ৰহ্মৰ মতেহে চলিব ব্ৰহ্মাৰ মতে নচলে তেতিয়া ব্ৰহ্মাই যি তেওঁক এই কপালত লিখি দিলে কিছুমানে কয় নহয় মোৰ কপালত এইখিনিহে লিখি দিলেনে মোৰ কপালখনত কপালখনত লিখনি লৈ কেতিয়া চলাই থাকে যেতিয়া নেকি তেওঁ শৰণ নলয় ঈশ্বৰৰ ওচৰত আশ্ৰিত হৈ সম্পূৰ্ণ বিশ্বাস নকৰে তেতিয়ালৈকে তেওঁ কোনে চলাই থাকে ব্ৰহ্মাই চলাই থাকে ব্ৰহ্মাই লিখা মতে চলে আৰু যেতিয়া নেকি তেওঁক কি কৰে যেতিয়া নেকি তেওঁ ঈশ্বৰৰ ওচৰত আশ্ৰিত হৈ কায় বাক্য মনে ঈশ্বৰৰ ওচৰত আশ্ৰিত হৈ গ'ল তেতিয়া তেওঁ ব্ৰহ্মৰ মতে চলে আৰু ব্ৰহ্মৰ মতে যেতিয়া চলে তেতিয়া আৰু ব্ৰহ্মাৰ লিখনি একো কৰিব নোৱাৰে এইবিলাক গতিকে এইকাৰণে ব্ৰহ্মৰ মতে চলিবৰ হ'লে বা ব্ৰহ্মৰ মতে চলাবলৈ হ'লে আমি কি কৰিব লাগিব কৃষ্ণ নাম সেই পৰম ব্ৰহ্মৰ নাম আমি মুখেৰে লৈ থাকিব লাগিব সেইকাৰণে কৈছে আচুক উত্তম ভকতৰ কথা সামান্য ভকতৰ তৰে যে উত্তম ভকত বাৰে দিয়া যে সামান্য ভকত যাক আপুনি সামান্য বুলি ভাবি আছে সামান্য বুলি যাক ভাবি আছে সিও তৰিব ক'বকল আৰু বেছি নাই আৰু অকণমান সময় আছে এইখিনি পিছতে আমি চেক কৰিব পৰাৰ পিছতে আমি বাদ দিম আৰু অকণমান সময় আছে আৰু ধৈৰ্য ধৰিব অলপ এৰাম ভকতি ৰদেখি আশ্চৰ্য মহিমা ভৈলন্ত কৃষ্ণ বিস্ময় হেন জানিত হৰিৰ নামত এৰেও হবে এটা ভকতিক দেখি আশ্চৰ্য মহিমা ভৈলন্ত কৃষ্ণ বিস্ময় এই ভকতিৰ আচৰিত মহিমা দেখা পাই ঈশ্বৰ কৃষ্ণও বিস্ময় হৈ গৈছে ভগৱান কৃষ্ণও বিস্মিত হৈ গৈছে যে কি আচৰিত তেওঁৰ নামৰনো ইমান মহিমা
তেওঁৰ নাম লৈ কিমান মানে হেৰি কৰিব পাৰে। ৰামে যেতিয়া নিজৰ নাম লিখি পেলাই দিছে শিলটো, এতিয়া সাগৰত ডুব গৈছে। এতিয়া ৰামে নিজে লিখি দিলেও মানে সেই শিল সাগৰত ডুব যায়। কিন্তু যেতিয়া নেকি নল আৰু নীলে যেতিয়া নেকি সেই শিল স্পৰ্শ কৰি ৰাম নাম লিখি দিছে, সাগৰত পেলাই দিছে, সাগৰত শিল উঠি ভাহি পৰিছে, সাগৰত ডুব নাযায়। কিন্তু প্ৰভু ৰামে যেতিয়া নিজৰ নামকে লিখি দিছে, ৰচোন ময়ো এটা প্ৰমাণ চাওঁ, এই ইহঁতে দেখোন মোৰ নামকে লিখি পেলাই দিছে, শিলটো তল পৰা নাই ওপৰ হৈ আছে, ময়ো এটা শিল দি চাওঁচোন। তেতিয়া কৈছে যে প্ৰভু আপুনি বুজি নাপাব, আপোনাৰ নামৰ মহিমা আপোনাতকৈ বহুত ওপৰত। আপুনি ৰাম হ'ব পাৰে, ৰামতকৈ বহুত ওপৰত হ'ল ৰাম নামটো হ'ল বহুত ওপৰত। এতিয়া যদি মোক যদি ইয়াতে ঘোষণা কৰে বোলে অমুকা আপোনাক বিচাৰি থকা হৈছে, এনেকৈ যদি ঘোষণা কৰি দিয়ে মই উঠি নাযাম নে? যদি কোনোবাই কয় বোলে সেই অমুকা এই মানুহটোক বিচাৰি আছোঁ, এই দাদা খুৰা এনেকৈ কৈ থাকিলে কোনোবা যাব নেকি? নাম ধৰি মাতিলে ডাইৰেক্ট গুচি যাব। ঠিক তেনেকুৱা ঈশ্বৰতকৈ ঈশ্বৰৰ নামহে ডাঙৰ। আপোনাক যদি ইয়াতে কয় বোলে এই অমুকা আহক, ঘোষণা যদি কৰি দিয়ে বোলে অমুকাক আমি বিচাৰি আছোঁ, আমি অস্থায়ী কাৰ্যালয়ত বিচাৰি আছোঁ, অমুকা আহক, এই বুলি কোৱাৰ লগে লগে ইয়াৰ পৰা গুচি যাব। কোনেও টানি ধুই নিব নালাগে। তেওঁ যেনেকুৱাকৈ গোটেই দেহাটো উঠি যায়, ঠিক তেনেকুৱাকৈ কৃষ্ণ বুলি ক'লে, ৰাম বুলি ক'লে মানে তেওঁৰ দেহাটোতকৈ মানে এই নামটো সেইকাৰণে ডাঙৰ বুলি কয়। তেওঁৱে নিজে আহিব লগা হয়। ৰাম বুলি ক'লে তেওঁ ৰাম আহি উপস্থিত হ'ব লগা হয়। কৃষ্ণ বুলি ক'লে তেওঁ নিজে আহিব লগা হয়। সেইকাৰণে ভগৱানতকৈ ভগৱানৰ নাম হ'ল শ্ৰেষ্ঠ। সেইকাৰণে কৈছে যে ভগৱতীক দেখি আশ্চৰ্য মহিমা ভৈলন্ত কৃষ্ণ বিস্ময়। ভগৱান কৃষ্ণ নিজেই বিস্ময় হৈ গৈছে। হেন জানি এইটো হৰিৰ নামত এৰিও হবে সংশয়। সেইকাৰণে সেই সভাসদসকল হৰিৰ নামত সংশয় কোনেও নকৰিব, কোনেও অকণমানো সংশয় নকৰিব। বোলে নহ'ব নেকি, এনেই কৈ আছে নেকি এইবিলাক, এই বুলি কোনেও যাতে সংশয় নকৰে। সংশয়টো কোনে আনি দিয়ে জানে? আমাৰ বিষয়বিলাকে সংশয় আনি দিয়ে। বিষয়বিলাকে আনি দিয়ে। কোনবিলাক বিষয়? বোলে আমাৰ হেৰিবিলাকে ভয় কৰে, আমাৰ ইন্দ্ৰিয়বিলাকে ভয় কৰে, বোলে এই ভকত হ'ব ওলাইছে, এই একো খাব নাপাম নেকি? তেতিয়া ইন্দ্ৰিয়বিলাকেও কি কৰে? ইন্দ্ৰিয়বিলাকেও তাক কেনেকৈ বহিৰ্মুখী কৰি দিব পাৰোঁ এইটো চিন্তা কৰি থাকে। সেইকাৰণে আমি ইন্দ্ৰিয়বিলাকক কি কৰিব লাগে? আমি সংযম কৰিব লাগে। সেইকাৰণে মন শব্দটো মন আৰু আখৰ দুটা যদি উল্টা কৰি দিয়া যায়, মন অৰ্থাৎ নম হৈ যায়। নম কৰি দিব লাগিব। কাৰণ ওচৰত ঈশ্বৰৰ ওচৰত নম কৰি দিয়াৰ লগে লগে কি হৈ যাব যে তেতিয়া সেই গোটেইবিলাক ইন্দ্ৰিয় তেতিয়া ঈশ্বৰৰ ওচৰত সমৰ্পিত হৈ থাকিব। তেতিয়া বাকী ইন্দ্ৰিয়বিলাকো একো কৰিব নোৱাৰে। এইটো হ'ল উত্তম উপায়। দেৱৰ পৰম ঈশ্বৰ মাধৱ, ধৰ্মৰ ঈশ্বৰ নাম সুদৃঢ় বিশ্বাস কৰি নিৰন্তৰ ডাকিবলা ৰাম 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 হৰি ৰাম 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 কৃষ্ণ। গতিকে হেন জানি সৰ্বতো শেষত কৈছে যে দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰ ঈশ্বৰ নাম। দেৱৰ পৰম হ'ল ঈশ্বৰ মাধৱ বুলি কৈছে। পৰম মানে সুপ্ৰিম, আৰু ইয়াতকৈ আৰু নাই। আৰু এই মাধৱেই হ'ল সৰ্বতো সৰ্বা। ধৰ্মৰ ঈশ্বৰ নাম। ধৰ্ম বুলি বেলেগ একো নাই। ধৰ্মৰ প্ৰধান ঈশ্বৰেই হ'ল নাম। নাম ল'বই লাগিব। নাম নোলোৱাকৈ যদি কোনোবাই ভকতি কৰিব যায় নহ'ব। নাম ল'বই লাগিব। নাম নাম হৰি নাম হৰি নাম হৰি নামে সাৰ, হৰি নামে কৰি আছে জগত উদ্ধাৰ। তেওঁ যিমানে নাম ল'ব সিমানে কি পাব? সমস্ত আগৰ জন্মৰ পাপ ক্ষয় হ'ব আৰু তেওঁ হৃদয়ত অনন্ত শান্তি পাব নাম ল'লে। সেইকাৰণে প্ৰত্যেকটো সময়ত খুৱাই লোৱাই উঠাই বহাই প্ৰত্যেকটো সময়ত যাতে আমাৰ নাম যাতে মনত থাকে। মুখেৰে উচ্চাৰণ নহ'লেও যাতে আমাৰ ভাৱেৰে যাতে কেৱল নাম যাতে আহি থাকে। কৃষ্ণ নাম ৰাম নাম যাতে সদায় ভাৱেৰে আহি থাকে। ভাৱেন লভতে জ্ঞানম, ভাৱেন লভতে সৰ্বম। ভাৱতেই জ্ঞানৰ প্ৰতিষ্ঠাতা। ভাৱ যদি নাহে, এই কথাবিলাক ইমান সময় শুনিলোঁ,
এই শুনাৰ পিছতো যদি আমাৰ ভাৱ নাহে, সেইকাৰণে আমাৰ আগতে আটা পুৰুষবিলাকে কৈছিল এই বাপা ভাৱে ভক্তি বুলি কৈছিল। এতিয়া ভাৱে ভক্তি মানে কি? ভাবিব পাৰিব লাগিব, ভাবিলেহে ভক্তি হ'ব। কি ভাবিব লাগিব? এই কথাবিলাক যিবিলাক শুনো এইবিলাক ভাবিব লাগিব। এইবিলাক কথা আচলতে মোৰ জীৱনত কিবা কামত আহিব নে নাহে, মোৰ কাৰণে কৈছে নে কিবা কাহিনী আকাৰে কৈছে, এইবিলাক যদি আমি ভাবোঁ তেতিয়াহ'লে এইবিলাক কামত আহিব। যদি এইবিলাক কথা খুব নিজৰ কামত আহিব বুলি ভাবে তেতিয়াহ'লে এইবিলাক কথা গ্ৰহণ কৰিব। যদি কামত নাহে বুলি ভাবে এইবিলাক ইয়াতে ত্যাগ কৰি গুচি যাব, তাত কাৰো একো ক্ষয় নহয়। কিন্তু কথা হ'ল ইয়াত যদি যিখিনি বস্তু ইয়াত জনা হ'ল, যিখিনি বস্তু আমি গুৰুৰ মাধ্যমৰ পৰা শিকি যিখিনি প্ৰাপ্ত হৈছে, সেই বস্তুখিনিকে ইমান সময় আপোনালোকৰ মাজত ব্যাখ্যা কৰা হৈ গ'ল। মই ইমান ডাঙৰ ব্যাখ্যাকাৰকো নহয়, আমি একেবাৰে সৰু সৰু অনুষ্ঠানবিলাকত এনেদৰে ঘূৰি থাকোঁ। মই মতাৰ দিনা আমাৰ কমিটিৰ বাভসকলক কৈছোঁ, বোলে বাভসকল পাৰিমনে আপোনালোকৰ ইমান ডাঙৰ অনুষ্ঠান এটাত? কৈছে পাৰিব। বোলে পাৰিব বুলি কৈছে যেতিয়া যাম আৰু। মই কৃষ্ণ কথা কোনোবাই যদি কয় শুনিও ভাল পাওঁ, কোনোবাই ক'ব দিলে কৈও ভাল পাওঁ, হেন জানি মই যাম এই বুলি আহিছোঁ। গতিকে ইয়াতে আহি যিখিনি কৈছোঁ এইখিনিকে আপোনালোকে বহুত বুলি গ্ৰহণ কৰিব। মই জানো আপোনালোকক বিশেষ ৰস দিব পৰা নাই, তথাপি যিখিনি পাইছে এইখিনিকে বহুত বুলি গ্ৰহণ কৰি এইখিনিকে ল'ব বুলি আশা ৰাখিছোঁ। আৰু শেষত আমাক ভাগৱতে কৈছে যে ডাকি বোলা ৰাম নাম সদায় যাতে আমি উচ্চ স্বৰত ৰাম নাম বুলি যাব পাৰোঁ। আৰু অহাকালিলৈ আকৌ পুনৰ আমাৰ দায়িত্বত আছে, অহাকালিলৈ পুনৰ লগ পাম বুলি আশা ৰাখি আমি ইমানতে সমাপ্ত কৰা নাই, বিৰাম দিছোঁ। কৃষ্ণ।